জাগিৰোডত আমি ২৭,০০০ কোটি টকাৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছো। ই হৈছে মুনি ডাঙৰীয়াৰ আমাৰ অসমৰ প্ৰতি মৰম, এই মুনি ডাঙৰীয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দায়বদ্ধতা। কান্ধত লৈ থকা গামোচাখন আমাৰ স্বাভিমানৰ বস্ত্ৰ, এই বস্ত্ৰক আজি সমগ্ৰ বিশ্ববাসীৰ আগত দাঙি ধৰি মুনি ডাঙৰীয়াই সদায় বাৰে বাৰে প্ৰমাণ কৰি আছে তেওঁ কেনেধৰণে দায়বদ্ধ অসমৰ জনজীৱনৰ প্ৰতি। সেইকাৰণে নিউ ইণ্ডিয়াক আগুৱাই লৈ যাব লাগিব, নিউ জেনেৰেশ্যনক আগুৱাই লৈ যাব লাগিব, আমাৰ পিতৃ মাতৃসকলৰ সপোনক আমি আগুৱাই লৈ যাব লাগিব। নতুন আমাৰ যুৱক যুৱতী পঢ়া শুনা কৰি সকলো পিতৃ মাতৃয়ে আশা কৰে যে এটা চৰকাৰী চাকৰি পাম বা ভাল ধৰণে ব্যৱসায় বাণিজ্য কৰিম। কিন্তু যোৱা দিনবিলাকত যিবিলাক চৰকাৰে পলিচি লৈছিল, এই পলিচি বিলাকত কোনো ধৰণৰ নীতি নাছিল। যদি চৰকাৰে চাকৰি দিব লগা হয়, হয় বিধায়কক লগ পাব লাগিব, নহয় মন্ত্ৰীক লগ পাব লাগিব, নহলে পইচা দিব লাগিব। কিন্তু মুনি ডাঙৰীয়াই কৈছে যে সবকা সাথ সবকা বিকাশ, দৰিদ্ৰ নাৰায়ণৰ সেৱা। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ১ লাখ চাকৰি দিলে। এজন মানুহে আজি এটা বছৰে অভিযোগ উত্থাপন কৰিব পৰা নাই যে মোৰ পৰা পইচা লৈছে। কিন্তু কংগ্ৰেছৰ সময়ত যোৱা ১৫ বছৰ একেৰাহে কংগ্ৰেছ চলিছিলে, ১ চনৰ পৰা ১৫ চনলৈকে ১৬ চনলৈকে। আৰু তেতিয়া এনেকুৱা এজন লোকক চাকৰি দিয়া নাই যাৰ পৰা পইচা লোৱা নাই, এনেকুৱা এজন লোকে চাকৰি পোৱা নাই যাৰ মন্ত্ৰীৰ লগত ভাল নাই, যাৰ বিধায়কৰ লগত ভাল নাই। যাৰ ভাল আছিলে তেওঁ পাইছিলে, যাৰ পইচা আছিলে তাৰ পাইছিলে। আৰু যিসকল সাধাৰণ লোক আছিল তেওঁলোকৰ সপোন চাৰ কৰি দিছিলে। এই হৈছে কংগ্ৰেছ। আৰু এই কংগ্ৰেছে কৈছে এতিয়া আমি বোলে পৰিৱৰ্তন আনিম, পৰিৱৰ্তন আনিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, পৰিৱৰ্তন আনিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু সেই কথা আমি চকুৰে দেখিছো। আজি গুৱাহাটীখন কেনেধৰণে উন্নয়নৰ দিশেৰে আগুৱাই গৈছে আমাক বেলেগে বুজাব নালাগে। উত্তৰ গুৱাহাটীয়েদি আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলং নিৰ্মাণ হৈছে এইখন আমি চকুৰে দেখিছো। প্ৰত্যেক গুৱাহাটীত বিভিন্ন আলিয়ে গলিয়ে ফ্লাইঅভাৰ হৈছে, সেয়া আমি চকুৰে দেখিছো। আজি ৩০,০০০ কোটিতকৈ অধিক ইয়াত বিনিয়োগ হৈছে নেশ্যনেল মাল্টিনেশ্যনেল কোম্পানী, সেয়া আমি চকুৰে দেখিছো। দৰিদ্ৰজনৰ হাতত ৰেচন কাৰ্ডখন দিছে, সেইটোও দেখিছো। অৰুণোদয়ো দেখিছো, আয়ুষ্মান কাৰ্ডখনো দেখিছো, সৰু ল'ৰাটোৰ হাতত কিতাপ কাপোৰো দেখিছো, এডমিশ্যনো ফ্ৰী দেখিছো। এইবিলাক হ'ল সঁচা কথা। আৰু তোমালোকে যিবিলাক কথা কৈছা এইবিলাক মিছাৰ বাহিৰে একো নহয়, মিছাৰ বাহিৰে একো নহয়, মিছাৰ বাহিৰে একো নহয়। গতিকে বিজুলী কলিতা মেধিক পদুম ফুলৰ চিনত ব্যাপক ৰূপত ভোট দিলাতে তৃতীয়বাৰৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব পাৰো। তাৰ কাৰণে আমি সকলোৱে সংকল্প ল'ব লাগে। আৰু এইকাৰণে মই সকলোকে উপস্থিত অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাক আহ্বান জনাইছো যে আপোনালোকে এই ৱাৰ্ডৰ প্ৰত্যেক ঘৰলৈকে গৈ মোদী ডাঙৰীয়াই জনমুখী কথা কওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন দেশৰ আগশাৰীৰ ৫খন ৰাজ্যলৈকে লৈ যোৱাৰ কাৰণে যিটো সপোন দেখিছে সেই তাৰ কথা কওক। সঁচা কথাবিলাকক কওক। আমি কেতিয়াও মিছা কথা নকওঁ।